তেলিজান মাছখোৱা হৈ ঢকুৱাখানালৈ যোৱা অসম মালাৰ যি ৰাজ্যিক ঘাইপথ নিৰ্মাণ হৈ আছে শিৱম কনষ্ট্ৰাকশ্যনে যিহেতু ইয়াত নিৰ্মাণ কাৰ্য তেওঁলোকৰ এতিয়াও সম্পূৰ্ণ হোৱা নাই বা ঠায়ে ঠায়ে বহুখিনি কাম এতিয়াও বাকী আছে কিন্তু শিৱম কনষ্ট্ৰাকশ্যনৰ কথা উৰকে নপৰে সৌ সিদিনা এগৰাকী যুৱতীৰ শিৱম কনষ্ট্ৰাকশ্যনৰ ভুলৰ বাবেই এগৰাকী যুৱতীয়ে অকাল মৃত্যু সাৱটিব লগা হ'ল আৰু এই মুহূৰ্তত মই বুটিকুৰ পুৰণা যি চিগাঘাট আছে চিগাঘাটৰ এটা দৃশ্যাংশ দেখুৱাইছোঁ তেওঁলোকে আচলতে যিখন ইয়াতে গোৰ্খা জনগোষ্ঠীৰ এখন গাঁও আছে এই গাঁওখনলৈ যোৱাৰ যিটো পথ এই পথটোৰ পুৰণি যিটো আচলতে পথ আছিল সেই পথটোত তেওঁলোকে যি মাটি আছিল এই মাটি ইয়াৰ পৰা তেওঁলোকে খান্দি নি এক প্ৰকাৰ এই পথছোৱা এক প্ৰকাৰ জৰাজীৰ্ণ কৰি তুলিছে মই এটা দৃশ্যাংশ দেখুৱাইছোঁ যিকোনো মুহূৰ্ততে গাঁওখনৰ পৰা অহা যিসকল বাসিন্দা তেওঁলোকে এই পথেৰে যেতিয়া ওলাই আহে এই পথেৰে ওলাই আহোঁতে তেওঁলোকে যিকোনো মুহূৰ্ততে দুৰ্ঘটনাত পতিত হ'ব পাৰে কাৰণ এইটো পুৰণি যিটো গড়কাপ্তানি পথ আৰু পুৰণি এইটো লোক নিৰ্মাণ বিভাগৰ পথটোৰ যিটো অৱস্থা ইয়াতে যিহেতু শিৱম কনষ্ট্ৰাকশ্যনে ইয়াতে মাটি দম কৰিছিল আৰু মাটি দম কৰি যেতিয়া ইয়াৰ পৰা মাটিবোৰ ইয়াৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি লৈ গুচি গ'ল ডাম্পাৰেদি কিন্তু তাৰপিছত তেওঁলোকে এই যিসকল লোক এই লোকসকলে অহা যোৱা কৰা পথটোত তেওঁলোকে মাটিখিনি সম্পূৰ্ণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও কিন্তু আজিকো প্ৰতি তেওঁলোকে তাৰ ব্যৱস্থা নল'লে আৰু যাৰ পৰিপ্ৰেক্ষিতত বাৰিষা আহি আছে আৰু যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হ'ব পাৰে ইতিমধ্যে ইয়াৰ যি ব্লেক টপিঙৰ যি অংশ ইতিমধ্যে খহি পৰিছে আৰু আচলতে পথটো যে খান্দি পেলোৱাৰ পিছত আচলতে ইয়াৰ লোকসকলে যথেষ্ট এটা সমস্যাৰ মাজত তেওঁলোকে ভয় আৰু শংকাত পাৰ কৰিবলগীয়া হৈছে একাংশ স্থানীয় ব্যক্তি আছে আপোনালোকৰ পৰা জানিব চেষ্টা কৰিম যে এনেধৰণৰ অৱস্থাটো কওকচোন এইটো দেখিছে কিমান আমি অসুবিধাৰ সন্মুখীন হৈছোঁ ইয়াত সিহঁতি শিৱম কনষ্ট্ৰাকশ্যনে কৈছিলে বস্তুকেইটা মানে আকৌ খান্দি নিলে গোটেই প্ৰথম মাটিটো ভৰাইছিলে মাটি ভৰোৱাৰ পাছত খান্দি নিলে লগতে ৰাস্তাটো খান্দি পেলালে কিমান দিন হ'ল এইটো হ'ল এবছৰমানেই হ'ল চাগে সিহঁতক আমি বহুতবাৰ জনালোঁ হ'লেও কামটো কৰি নিদিলে মানে কিয় নকৰে আচলতে কিয় নকৰে এতিয়া ইমানবাৰ জনাৰ পাছতো নকৰে এইটো আমিতো বহুতবাৰ জনালোঁ কিন্তু কৰি নিদিলে কামটো কোন গাঁৱলৈ যাব লাগে এইটো আমাৰ বুটিকু দলঙৰ পৰা নেৱা গাঁৱলৈ সোমাই যোৱা ৰাস্তাটো কিবা সাংকেতিক চিহ্ন আছে নাই সাংঘাতিক নাই একো চিহ্ন নাই এইফালৰ পৰা আপুনি দেখাই দিব পাৰিব তাতো নাই কোনো সাংকেতিক নাই চিহ্ন নাই নাই কেনেকুৱা অসুবিধা হৈছে অসুবিধা হৈছে স্কুলত অহা ল'ৰা ছোৱালী আহিলেও মানে ভয়তে আহে মানে অলপ খৰি যাব আৰু বেছি নাই মানে ৰাস্তাটো আৰু মেডিকেল এম্বুলেঞ্চ নাহে ইয়াত এই দেখিয়ে ভয়ে কৰে মানে আহিবলৈ কোনো এতিয়া বৰ্তমান এইটো একমাত্ৰ ৰাস্তা হৈ আছে একমাত্ৰ ৰাস্তা আমাৰ গাঁৱত সোমাই একমাত্ৰ ৰাস্তা এইটো হয় দৈনিক এতিয়া ৰাইজ অহা যোৱা কৰিবলগীয়া হয় হয় তাৰমানে এটা ভয় আৰু শংকাত পৰা হয় হয় নহয় জানো হয় গোৰ্খা তন্ত্ৰৰ বিষয়ববীয়া আছে আপোনালোকে দেখিছোঁ যে এই যিটো পথছোৱা ইয়াতে যথেষ্টখিনি লোকে এইফালে অহা যোৱা কৰে যেতিয়া এই গাঁৱলৈ যদি এখন গাড়ী আহিব লগা হয় তেন্তে যথেষ্ট এটা প্ৰত্যাহ্বানৰ সন্মুখীন ইয়াত কোনো ধৰণৰ সাংকেতিক চিহ্ন নাই শিৱম কনষ্ট্ৰাকশ্যনৰ কথা আপোনালোকে ইতিমধ্যে গম পাইছে বা য'তেই কাম কৰিছে তেওঁলোকৰ বিভিন্ন অভিযোগ আছে যে তেওঁলোকৰ কামৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নাই কি ক'ব আচলতে হয় ইতিমধ্যে আপোনালোকে দেখিলেই যে ৰাস্তাৰ অৱস্থা আৰু আমিও মানে গম পালোঁ যে এই শিৱম কনষ্ট্ৰাকশ্যনৰ ভুলৰ বাবে এটা মানে আমাৰ এই বুটিকুৰ নেওৰ গাঁৱলৈ যোৱা ৰাস্তা এই ৰাস্তাৰ অৱস্থা একেবাৰে তেখেতসকলে গোটেই ইয়াৰ মাটিখিনি খান্দি নি মানে চলাচলৰ মানে কৰিব পৰা অৱস্থাই নাই ইয়াত সেইবাবে ইয়াৰ গাঁৱৰ ৰাইজৰ অভিযোগ আছিলে বাৰে বাৰে আমি কৈছিলোঁ যে তেওঁলোকক আপোনালোকে শিৱম কনষ্ট্ৰাকশ্যনক মানে জনাওক বস্তুটো কি হৈ আছে আৰু তেওঁলোকে কোৱা মতে তেখেতসকলে বাৰে বাৰে গৈ কৈ আছে মানে কনষ্ট্ৰাকশ্যনক জনায় কিন্তু তেওঁলোকেও বাৰে বাৰে ইয়াত নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰে কিন্তু আজিলৈকে তেওঁলোকে এই পথটো মানে নিৰ্মাণ কৰা নাই সেইবাবে আমি দাবী জনাইছোঁ যে আমি শিৱম কনষ্ট্ৰাকশ্যনকো আমি সকিয়নি প্ৰদান কৰিছোঁ যে তেখেতসকলে এই ৰাইজৰ লগত যিটো হেতালি খেলা এই কাৰ্য তেখেতসকলে বন্ধ কৰিব লাগে কিয়নো ইতিমধ্যে এটা ডাঙৰ এটা ঘটনা ইতিমধ্যে মানে সংঘটিত হৈ গৈছে তেওঁলোকৰ ভুলৰ বাবে আমাৰ সকলোৰে মৰমী এজনী মানে ভণ্টি সোণোৱাল তাই এতিয়া আমাৰ মানে কিবাৰ লগত নাই সেইবাবে আমি যাতে তেনেকুৱা ধৰণৰ আৰু এটা দুৰ্ঘটনা ইয়াত সংঘটিত নহওক সেইবাবে আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে সোনকালে এই পথটি তেখেতসকলে নিৰ্মাণ কৰি দিয়ে আৰু এই ৰাইজে মানে ইয়াত কিয়নো প্ৰায় 20-25 ঘৰ ইয়াত বসবাস কৰে আৰু তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ যেতিয়া কিছুমান মানে অসুবিধাৰ সন্মুখীন হৈ যায় এতিয়া চিকিৎসাৰ বাবে তেখেতসকলে এম্বুলেঞ্চ মানে কিবা কৰিব পৰা অৱস্থা নাই মানে এম্বুলেঞ্চ ইয়াৰ পৰা যাবলৈ একো সুবিধাই নাই গোটেই এই ব্লেক টপিং খহি গৈছে ওপৰত অকল ব্লেক টপিঙে আছে মানে ওপৰৰ পৰা তাত ভিতৰত আপুনি যদি দেখিবা গোটেই এটা কিবা হৈ আছে মানে গাঁত হৈ আছে সেইবাবে আমি তেখেতসকলক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে তেখেতসকলে এই পথটি তেখেতসকলে নিৰ্মাণ কৰক অকল এই গাঁতটোৱে নহয় তেখেতক গোটেই গাঁৱলৈ সোমোৱা মানে ৰাস্তা তেখেতসকলে এনেধৰণে গোটেই মাটি খান্দি
একেবাৰে শেষ কৰি পেলাইছে। যদি তেখেতসকলে আমাৰ এই আহ্বান যদি তেখেতসকলে কিবা নকৰে, যদি তেখেতসকলে ৰাস্তাটো যদি নিৰ্মাণ নকৰে, অনাগত দিনবোৰত আমি তেখেতসকলৰ এগেইনষ্টত আমি সাংগঠনিক আমি মানে ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। হয়, আমি জিলা প্ৰশাসনকো আমি দাবী জনাইছোঁ যে জিলা প্ৰশাসনে যিহেতু এই কনষ্ট্ৰাকশ্যন মানে যিবোৰ কিবা আছে তেখেতসকলৰ গতিবিধি জিলা প্ৰশাসনেও আমি মানে কিবা কৰিব লাগে, মানে নজৰ দিব লাগে যে তেখেতসকলে কেনেধৰণৰ কাম কৰি আছে, ক'ৰবাত কিবা ভুল কৰি আছে নেকি, সেই বস্তুটো জিলা প্ৰশাসনেও যদি নজৰ দিয়া হ'লে আজি এজনী ছোৱালী আমাৰ মাজৰ পৰা হেৰাই নগ'ল হয়। জিলা প্ৰশাসনৰ মানে হেমাহিৰ বাবেও মানে তেখেতসকলে এই কনষ্ট্ৰাকশ্যন মানে যিবোৰ কিবা আছে মানে তেওঁলোকক নাকি লগাব নোৱাৰাৰ বাবে মানে আজি ঘটনাসমূহ সংঘটিত হৈ আছে। সেইবাবে আমি জিলা প্ৰশাসনকো দাবী জনাইছোঁ যে আপোনালোকেও এই যিমান মানে কনষ্ট্ৰাকশ্যন কিবা কোম্পানীসমূহ আছে যিসকলে কাম কৰি আছে, সেই তেওঁলোকে ভালকৈ কাম কৰিছে নে কৰা নাই, বা ক'ৰবাত ৰাইজৰ কিবা অসুবিধা হোৱা মানে কিবা কাম কৰি আছে নেকি, সেই গোটেই বস্তু তেখেতসকলে ভালকৈ যদি চায়, সেইটোৱে আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।